জনাৰ চেষ্টা কৰিছোঁ আৰু যোগ্যজনক বঞ্চিত কৰি একাংশক আত্মনিৰ্ভৰ অসম আঁচনিৰ সুবিধা দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে চৰকাৰৰ বিৰুদ্ধে। আপোনালোকে ইতিমধ্যে চাইছেই যে যেহেতু CM ত্ৰিপুলেৰ যিটো সিলেকশন প্ৰক্ৰিয়া আছে ইয়াতে দুৰ্নীতিৰ কথা ইতিমধ্যে উল্লেখ হৈছে আৰু আমি কিছুমান তেনেকুৱা কথাও পাইছোঁ আৰু আপোনালোকে জনাইছে যে এজন মানে এটা পৰিয়ালৰ দুজন লোকেও ইয়াতে সিলেকশন পায়। আকৌ আৰু এটা কথা বেছিকৈ যেটো উত্থাপন হয় কথাটো হৈছে যে ইয়াতে যিবিলাক নেতা মন্ত্ৰী আছে মানে কৰ্মী আছে যিবিলাকৰ সেই কৰ্মীসকলৰ নামবিলাক ইয়াতে সোমাই যায় তেনেকুৱা কথা যেহেতু ইতিমধ্যে উল্লেখ হৈছে আৰু এই কথাটো যেহেতু উচ্চতম ন্যায়ালয় মানে যেহেতু গুৱাহাটী হাইকোৰ্ট কোৰ্টতো ইয়াক লৈ কেছ হৈছে আপোনালোকে নিশ্চয় শুনিছে। তো ইয়াতে আমি এটা কথা বুজি নাপাওঁ যে ইমান নিকা কথাটো কৈছে যে যোগ্যজনে ইয়াতে সিলেকশন পাব বুলি যেহেতু কথাটো হঠতে যেহেতু উত্থাপন হয় যে অকল ইয়াতে যোগ্যজনে সিলেকশন পাব তাৰপিছতো কেনেকৈ ইয়াতে কেলেংকাৰী বা দুৰ্নীতি হৈ আছে এটা কথা ইয়াতে গম নাপাওঁ। তো আমি চৰকাৰক অনুৰোধ জনাওঁ যে চৰকাৰে যাতে তেনেকুৱা এই যে কথা এটা আছে যে দুৰ্নীতি হৈ আছে তেনেকুৱা যাতে নহয় আৰু দলীয় কৰ্মীসকল যাতে ইয়াতে নোসোমায় মানে যদি তেওঁলোকে যোগ্য হয় তেনেহ'লে সোমাব তেনেকুৱা কথা নাই। আৰু এটা ডাঙৰ কথা আছে এই কথাটো হৈছে কিছুমানে ইণ্টাৰভিউ নিদিয়াকৈ তেওঁলোকে কেনেকৈ সিলেকশন পায় এই কথাটো আপোনালোকে শুনিছে যোৱাবাৰ যেটো বহুত ডাঙৰ কথা এটা উত্থাপন হৈছে যে কিছুমান এনেকুৱা মানুহ আছে যিবিলাকে ইণ্টাৰভিউ দিয়া নাই আৰু আপোনালোকেও কিছুমানে কৈছে কিন্তু কথাটো হৈছে যে আপোনালোকে প্ৰমাণ কৰিব নোৱাৰে মানে প্ৰমাণ দিব নোৱাৰা কাৰণেহে এই কথাটো লৈ যেহেতু প্ৰমাণ নহয় মানে আপোনালোকে মুখে মুখে কথাটো চলি আহে যে সঁচাকৈ ইয়াতে দুৰ্নীতি হৈ আছে কিন্তু প্ৰমাণ নোহোৱাৰ কাৰণে এই কথাটো মানে ইতিমধ্যে প্ৰমাণ নহয়। সেইবাবে কৈছোঁ যাতে এইবাৰ যাতে তেনেকুৱা ধৰণৰ কাম নহয় যেটো সিলেকশনৰ বেছি দিন সময় নাই কেইদিনমানৰ ভিতৰতে যেহেতু সিলেকশন প্ৰক্ৰিয়া যেটো সিলেকশন প্ৰক্ৰিয়া সমাপ্ত হৈছে মানে কেইদিনমান পিছত আপোনালোকে সিলেকশনৰ সেই প্ৰচেছ কিংবা সিলেকশনৰ যি লিষ্ট বা আপোনালোকে মেছেজখিনি পাব। তো ইয়াতে যাতে চৰকাৰে এইবাৰ যাতে খুব মানে অতি সোনকালে যাতে ভালদৰে নিকাভাৱে যাতে সিলেকশন প্ৰক্ৰিয়াখিনি কৰে আৰু ইয়াতে কোনো ধৰণৰ বিজেপিৰ বা তেনেকুৱা দলীয় মানুহ যাতে ইয়াতে নোসোমায় সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ আৰু আপোনালোকে অলপ চকু ৰাখিব যদি তেনেকুৱা কোনো প্ৰমাণ আছে নিশ্চয় তো যোগাযোগ কৰিব যেহেতু চৰকাৰে বিচাৰে যে ইয়াতে যোগ্যজনে যাতে মানে ইয়াতে সিলেকশন পায় সেইকাৰণে আপোনালোকে নিশ্চয় কেইদিনমান অপেক্ষা কৰক নিশ্চয় সিলেকশনৰ সেই প্ৰচেছখিনি পাব। ধন্যবাদ।